নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আশা কৰোঁ আপোনালোকে ভালে আছে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি বিশেষকৈ আলোচনা কৰিম এলপি স্কুল আৰু আপাৰ প্ৰাইমাৰী অৰ্থাৎ এমই স্কুলৰ সময়সূচী আৰু কেইটালৈ বিদ্যালয় খোলা ৰখাৰ নিৰ্দেশ অলৰেডি প্ৰকাশ পাইছে। আপোনালোকে নিশ্চয় গম পায় সেই অৰ্ডাৰটোলৈ বিশেষকৈ ৰাজ্যৰ শিক্ষকসকল তেওঁলোকে মানসিকভাৱে ভাগৰি পৰিছে আৰু শাৰীৰিকভাৱেও তেওঁলোকে ভাগৰি গৈছে। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল সমগ্ৰ ৰাজ্যতেই শিক্ষকসকলক এটা টাৰ্গেট কৰি লোৱা হৈছে। শিক্ষকসকল সময়মতে বিশেষকৈ ৰাতিপুৱা 9 বজাৰ আগতে বিদ্যালয় উপস্থিত হ'ব লাগিব আৰু তেওঁলোকে 3:30 বজাৰ পিছত বিদ্যালয় এৰিব লাগিব। কিছুমান বিদ্যালয় 2:15 পিছত এৰিব লাগিব। তেনেকুৱা ধৰণৰ যি অৰ্ডাৰ প্ৰকাশ পাইছে সেই অৰ্ডাৰে শিক্ষকসকলৰ মাজত এটি বিশেষকৈ অভাৱনীয় পৰিৱেশ বা তেওঁলোকৰ মাজত এটি মিছ আণ্ডাৰষ্টেণ্ডিং আৰু শিক্ষা বিষয়ৰ লগত যেন এটা মিলা প্ৰীতি নথকা এটা পৰিৱেশৰ সৃষ্টি হৈছে। কিয়নো শিক্ষকসকলক চোৰ বুলি ভবা হৈছে, যদিও অসম চৰকাৰে এই অৰ্ডাৰটো ইমিডিয়েট তেওঁলোকে প্ৰকাশ কৰিছে। শিক্ষকসকল সময়মতে শিক্ষা হেতু এপৰ জৰিয়তে উপস্থিত দিব লাগিব আৰু ইন টাইম লগতে আউট টাইম দুয়োটাই দিব লাগিব। কম্পালচাৰীভাৱে যি নিৰ্দেশনা প্ৰকাশ কৰিছে সেই অৰ্ডাৰ কিন্তু অন্যান্য ডিপাৰ্টমেণ্টত যেনেকৈ এগ্ৰিকালচাৰ, চেৰিকালচাৰ লগতে পঞ্চায়ত বা বিভিন্ন ধৰণৰ যিবিলাক ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টসমূহত কিন্তু এনেকুৱা ধৰণৰ এই কৰ্মচাৰীসকলৰ কোনো CC কেমেৰাৰ নিচিনা বা টেবলেটত এটেণ্ডেঞ্চ দিব লাগিব বুলি তেনেকুৱা ধৰণৰ কোনো অৰ্ডাৰ পোৱা নাই। অকল শিক্ষকসকলক টাৰ্গেট কৰা হৈছে। গতিকে শিক্ষা ব্যৱস্থা উন্নত কৰাৰ কাৰণে এইটো কৰা হৈছে নে শিক্ষকসকলক হাৰাশাস্তিৰ কাৰণে এই যি কঠোৰ নীতি দিছে, এটা হঠকাৰী সিদ্ধান্ত, সেই নিৰ্দেশনাৰ জৰিয়তে শিক্ষকসকলক টাৰ্গেট কৰা হৈছে, সেয়া এক চিন্তনীয় বিষয়। অসম চৰকাৰে এই শিক্ষকসকলক আচলতে এনেকুৱা প্ৰেছাৰাইজ কৰাৰ কাৰণ মূল কি হ'ব পাৰে? নিশ্চয় শিক্ষক সমাজ জাগ্ৰত হোৱাৰ সময় সমাগত। এতিয়া শিক্ষকসকল ৰাতিপুৱা ইমান দৌৰাদৌৰিকৈ বিদ্যালয়ত আহি যদি কিবা কাৰণত 15 মিনিট লেট হয়, তেতিয়াহ'লে তেওঁলোকৰ যি প্ৰাপ্য CL এই কেজুৱেল লিভৰ পৰা অৰ্ধ ছুটি লাভ কৰিব বুলি এটি নিৰ্দেশনা প্ৰকাশ পাইছে আৰু এই নিৰ্দেশনাই শিক্ষকসকলক বাৰুকৈয়ে মানসিক লগতে শাৰীৰিকভাৱে তেওঁলোকক চিন্তিত কৰি তুলিছে। আৰু নিশ্চয় আপোনালোকে গম পালে দুদিন আগত অলৰেডি 3জনমান শিক্ষক সময়মতে বিদ্যালয়ত উপস্থিত হ'বৰ কাৰণে তেওঁলোকে যি দৌৰাদৌৰি কৰিছিল তাৰ কাৰণে অলৰেডি 3জন শিক্ষক আঘাতপ্ৰাপ্ত হৈছে আৰু এজন আঘাতপ্ৰাপ্ত আৰু 2-3জনমান মৃত্যুমুখত ঠেলি দিব লগা হৈছে। আহকচোন আমি পোনপ্ৰথমে যি অসম চৰকাৰৰ পৰা সময়সূচী প্ৰকাশ কৰা হৈছে সেই বিষয়ে আমি আগবাঢ়িম। বিশেষকৈ LP স্কুল ৰাতিপুৱা 9 বজাৰ পৰা দুপৰীয়া 2:15 খোলা ৰাখিব লাগিব আৰু ME স্কুল অৰ্থাৎ আপাৰ প্ৰাইমাৰী বিদ্যালয় ৰাতিপুৱা 9 বজাৰ পৰা 3:15 বিদ্যালয় থাকিব লাগিব শিক্ষকসকলে আৰু হাইস্কুলবিলাক ৰাতিপুৱা 9 বজাৰ পৰা 3:30 বজালৈ অৰ্থাৎ 3:25 বিদ্যালয়ত উপস্থিত থাকিব লাগিব। তাৰে শৈক্ষিক দিনপঞ্জী অনুসৰি প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ যি ক্লাছ ৰুটিন দিছে সেইটো আমি এতিয়া চাম। ৰাতিপুৱা 9 বজাৰ পৰা 9:15 চাফাই প্ৰাতঃসভা আৰু দিনটোৰ কাৰ্যাৱলীৰ পৰিকল্পনা হ'ব, মানে মৰ্ণিং এছেম্বলি আৰু চাফাই এইবিলাক 9 বজাৰ পৰা 9:15 ভিতৰত শেষ কৰিব লাগিব। তাৰপিছত 9:15 পৰা একেবাৰে 10 বজালৈ প্ৰথম পিৰিয়ড, ছেকেণ্ড পিৰিয়ড 10 বজাৰ পৰা 10:40 আৰু 10:40 পিছত 10 মিনিট সময় ব্ৰেক থাকিব। 10:40 পৰা 10:50 মাত্ৰ 10 মিনিট বিৰতি দিছে। তাৰপিছত 10:50 পৰা 11:30 থাৰ্ড পিৰিয়ড আৰু 11:30 পৰা 12:10 4 নম্বৰ পিৰিয়ড। গতিকে এই লেজাৰৰ আগতেই 4টা পিৰিয়ড কৰি শেষ কৰিব লাগিব। তাৰপিছত MDM খাব, মধ্যাহ্ন ভোজন এইটোত সময়সূচী দিছে
12:10 পৰা 12:45 ভিতৰত তেওঁলোকৰ MDM চলিব আৰু 12:45 পৰা 1:25 পঞ্চম পিৰিয়ড আৰু 1:25 পৰা 2:05 6 নম্বৰ পিৰিয়ড চলিব গতিকে এই LP স্কুলৰ ক্ষেত্ৰত এনেকৈ যি সমূহ হৈছে ভাগ কৰিছে এইটো আপোনালোকক দি দিলোঁ আৰু এইবাৰ আমি যদি আগবাঢ়ো ME স্কুলৰ ক্ষেত্ৰত ৰাতিপুৱা 9 বজাৰ পৰা 9:15 চাফাই আৰু মৰ্ণিং এছেম্বলি চলিব আৰু 9:15 পৰা বিশেষকৈ 9:15 পৰা একেবাৰে 10 বজালৈ প্ৰথম পিৰিয়ড চলিব তাৰপিছত 10 বজাৰ পৰা 10:40 ছেকেণ্ড পিৰিয়ড আৰু 10 মিনিট সময় বিৰতি থাকিব তাৰপিছত থাৰ্ড পিৰিয়ড আৰম্ভ হ'ব 10:50 পৰা একেবাৰে 11:30 লগতে চতুৰ্থ পিৰিয়ড থাকিব 11:30 পৰা 12:10 12:10 পিছত MDM খাব লেজাৰ এইখিনি সময় তেওঁলোকে পাৰ কৰিব আৰু পঞ্চম পিৰিয়ড 12:45 পৰা 1:25 আৰু 6 নম্বৰ পিৰিয়ড চলিব 1:25 পৰা 2:05 আৰু ME স্কুলকেইটাও এনেকৈ 6টা পিৰিয়ড শেষ হৈ গ'ল আৰু 7 নম্বৰ পিৰিয়ডটো দিছে এইটো মানে কম্পালচৰিভাৱে দিছে ME স্কুলৰ ক্ষেত্ৰত 2:05 পৰা 2:45 2:45 ইয়াতে তেওঁলোকে আৰ্ট শিকাব লাগিব ছবি অঁকা এইবিলাক শিকাব লাগিব আৰু 2:45 পৰা 3:25 ইয়াতে দি দিছে হিন্দী বা লেংগুৱেজ 1 এইবিলাক শিকাব লাগিব যিবিলাক তেওঁলোকৰ ঐচ্ছিক হিন্দী বা অন্যান্য যিবিলাক সংস্কৃত বা কিবা কিবি যদি ছাবজেক্ট থাকে এইবিলাক তেওঁলোকে শিকিব লাগিব গতিকে যিটো সময় দিছে ME স্কুলৰ ক্ষেত্ৰত 3:15 তেওঁলোকে থাকিব লাগিব বুলি ইয়াতে দি দিছে গতিকে এই সময়সূচীটো আপোনালোকক দি দিলোঁ আপোনালোকে ক্লাছৰ টাইম টু টেবুল কেনেকৈ মেইনটেইন কৰে আপোনালোকে নিশ্চয় গম পায় অৱগত আপোনালোকে পূৰ্বৰ পৰাই যেনেকৈ ক্লাছসমূহ কৰি আহিছে সেইদৰে থাকিব লাগিব আৰু সময়টো কিন্তু 3:15 দিছে গতিকে ইন টাইম আৰু আৰ্ট টাইম শিক্ষকসকলে দিবৰ কাৰণে প্ৰস্তুত কিন্তু যি শিক্ষা হেতু এপ জাপি দিছে সেই শিক্ষা হেতু এপৰ কিন্তু বহুতো বিসংগতি আছে এই বিসংগতিসমূহ দূৰ কৰিব লাগিব অসম চৰকাৰে আৰু এটা বিসংগতিপূৰ্ণ ত্ৰুটিপূৰ্ণ ভাল টেবলেট যেতিয়ালৈকে নাহে তেতিয়ালৈকে শিক্ষক সমাজে কিন্তু এই টেবলেটত ইন টাইম আৰ্ট টাইমৰ ক্ষেত্ৰত কিবা যদি প্ৰব্লেম হয় শিক্ষকসকলক কোনো কাৰণতেই কঠোৰ শাস্তি বিহিব নোৱাৰিব তাৰ কাৰণে শিক্ষক সমাজে মাতি আহিছে আৰু শিক্ষক সমাজে এটা ভাল পদক্ষেপ লৈছে এই শিক্ষাগুৰুসকলে কিবা কাৰণত যদি তেওঁলোকৰ ইন টাইম আউট টাইমৰ ক্ষেত্ৰত প্ৰব্লেম ফেচ কৰে ইয়াৰ আগত বহুতবাৰ আমি যেনেকৈ শিক্ষা হেতু এপত এটেণ্ডেঞ্চ দিবলৈ যাওঁতে বহুতবাৰ প্ৰব্লেম ফেচ কৰিব লগা হৈছে কেতিয়াবা এপছটো নহ'লে কেতিয়াবা ডিষ্টেঞ্চ নিজৰ মোবাইল দিও চেষ্টা কৰোঁ আৰু চৰকাৰে যি টেবলেট দিছে নিম্ন কোৱালিটি ল' কোৱালিটি টেবলেট সেইটোত নুখুলে যদিও আমাৰ ব্যক্তিগত যিবিলাক মোবাইল সেই মোবাইলৰ আমি যি ট্ৰাই কৰোঁ সেই ট্ৰাই কৰিবলৈ মানা কৰি দিছে টেবলেটৰ কিবা বিজুতি বা বিসংগতি থাকিলে আৰু এই নাম্বাৰত এটা নাম্বাৰ আছে সেই নাম্বাৰটো আপোনালোকে তাতে কমপ্লেইন কৰিব পাৰিব ইমেইল কৰিব পাৰিব গতিকে CRCC ছাৰসকলৰ পৰা আপোনালোকে নিশ্চয় এই নাম্বাৰটো বা যেটো ইমেইল আছে সেইটো কালেকশ্যন কৰি ল'ব আপোনালোকৰ যি সমস্যা আছে সেই সমস্যাটো আপোনালোকে সেন্ড কৰিব পাৰিব তেতিয়া উপযুক্ত প্ৰমাণ সহকাৰে স্ক্ৰিনশ্বট মাৰি থৈ দিব টেবলেটসমূহ আমি নিশ্চয় গম পাওঁ কেতিয়াবা কাম নকৰে সাইনিং ঘূৰি থাকে ভালকৈ সাইনিং নহয় আৰু কেতিয়াবা নীলাটো আহি থাকে ৰঙা চিন আহে কেৱল ঘূৰিয়ে থাকে গতিকে এনেকুৱা ধৰণৰ বহুতো সমস্যা যেতিয়া দেখা দিয়ে কেৱল এটা দৃষ্টিগোচৰ নহয় যেতিয়া সমস্যা দেখা দিয়ে সমগ্ৰ অসমতে একেলগে দেখা দিয়ে গতিকে এটা ত্ৰুটিপূৰ্ণ সম্পূৰ্ণভাৱে ভাল এপছ এটা গভৰ্ণমেণ্ট এপছৰ প্ৰয়োজন আৰু ভাল টেবলেটৰ প্ৰয়োজন 5G 4G থকা হাই কোৱালিটি মোবাইলৰ প্ৰয়োজন
গতিকে অসম চৰকাৰে যাতে এই সমস্যাটো অতি সোনকালে সমাধান কৰে, কিবা এনেকুৱা এপছৰ যদি সমস্যা থাকে এই সমস্যাসমূহ কম সময়ৰ ভিতৰত যাতে দূৰ কৰে, তেতিয়াহে শিক্ষক সমাজে এইটো গ্ৰহণ কৰিব। আৰু অন্যান্য ডিপাৰ্টমেণ্টত কেৱল শিক্ষকক টাৰ্গেট কৰাটো নহ'ব, অন্যান্য ডিপাৰ্টমেণ্টত এনেকুৱা ধৰণৰ এপছ কিমান কাৰ্যকৰী সেই বিষয়ে ৰিপ্লাই দিব লাগিব। গতিকে শিক্ষকসকলক যদিও মানে চোৰৰ লগত তুলনা কৰা হৈছে এই এপছৰ জৰিয়তে, কিয়নো শিক্ষকসকল কিবা চুৰি কৰিছে নেকি, যে কিবা অন্যায় কৰিছে, পাৰ্চনেলিভাৱে কোনোবা যদি অহা নাই ব্যক্তিগতভাৱে, তেতিয়াহ'লে কথাটো বেলেগ। গোটেই শিক্ষক সমাজক দোষাৰোপ কৰাটো কিমান যুক্তিসংগত? অন্যান্য ডিপাৰ্টমেণ্টত কি তেনেকুৱা যদি তেওঁলোকে শিক্ষকসকলতকৈ বেছি ভাল, তেতিয়াহ'লে এপছ দি দিয়ক। আৰু কিছুমান শিক্ষক ওচৰত আছে, এই শিক্ষকসকলে এই টেবলেটৰ যি বিসংগতি আছে সেই বিসংগতিসমূহ কিন্তু মানিবলৈ বাধ্য নহয়। কিন্তু এই শিক্ষকসকলক যেতিয়া বহুত দূৰণি পঠোৱা হ'ব, 40 কিলোমিটাৰ 50 কিলোমিটাৰ বা নদী পাৰ হৈ ৰিম'ট এৰিয়াত পঠোৱা হ'ব, তেতিয়াহে এই শিক্ষকসকলে ইয়াৰ জ্বালাটো নিশ্চয় বুজি পাব। গতিকে যিবিলাক শিক্ষক শিক্ষয়িত্ৰী দূৰত আছে, এটা ডিষ্ট্ৰিক্টৰ পৰা আন এটা ডিষ্ট্ৰিক্টলৈ যাব লগা হয় আৰু বহুত দূৰৰ পৰা আহিব লগা হয় ভাড়া ৰুমত থাকি, তেওঁলোকে নিশ্চয় এই টেবলেটৰ যিবিলাক ত্ৰুটি, সময়ৰ মূল্য তেওঁলোকে নিশ্চয় বুজি পায়। আৰু ওচৰত থকা শিক্ষকসকলে যদি ছাপোৰ্ট কৰিছে নিশ্চয় ভাল, আৰু যদি তেওঁলোকে টেবলেট ঠিকেই আছে বুলি জানি বুজিও নুবুজাৰ ভাৱ ধৰে, সেয়া কেতিয়াও মানি লোৱা নহয়। আৰু তেনেকুৱা যদি ভাবে, এই শিক্ষকসকলক দূৰলৈ পঠাই দিলে নিশ্চয় তেওঁলোকে ইয়াৰ বিষয়ে গম পাই যাব। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, এই যিটো টাইম টেবুল দিছে, সেই টাইম টেবুলটো আপোনালোকক চেণ্ড কৰিলোঁ। আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় জানিব পাৰিলে। আৰু তেনেকুৱা ধৰণৰ কিবা প্ৰব্লেম বা খোকোজা থাকিলে, শিক্ষা হেতু এপৰ বিষয়ে আৰু জানিব লগা থাকিলে আমাৰ নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব, কমেণ্ট ছেকশ্যনত জনাই দিব। আমি নিশ্চয় ইয়াৰ ওপৰত ভিডিঅ' বনাম। ধন্যবাদ।